হাজোৰ ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ভূমাফিয়াৰ বিৰুদ্ধে ধৰ্ণা। দালাল ৰাজ বন্ধ কৰক, ভূমাফিয়া এৰেষ্ট কৰক, ৰাজ্যত পুনৰ সক্ৰিয় ৰূপত ভূমাফিয়া। ভূমাফিয়াৰ বিৰুদ্ধে ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। ভূমাফিয়া হাইদৰ ছায়েদ কাবিৰ আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। হাজোৰ ৰতনপুৰ বঙালপাৰ নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ মাটি অবৈধভাৱে দখল কৰি বিক্ৰী কৰাৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ। উল্লেখযোগ্য যে ক্লাবৰ ভূমি সম্পূৰ্ণ জাল চহী কৰি গোপনে এই ৩জন লোকে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। উপায়ন্তৰ হৈ ক্লাবৰ বিষয়ববীয়াই ৰামদিয়া আৰক্ষীত এজাহাৰ দাখিল কৰাৰ লগতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ভূমাফিয়াক গ্ৰেপ্তাৰ কৰক, দালালগিৰি বন্ধ কৰক, ক্লাবৰ মাটি উভতাই দিয়ক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাবির আলী গ্রেফতার করক, সায়েদ আলী গ্রেফতার করক, জালজুয়ারি বন্ধ করক, জালজুয়ারি বন্ধ করক, হায়দর আলী বন্ধ করক। যিটো সময়ত ৰাজ্যৰ মাটিৰ মাফিয়াসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে, তেনে সময়তে হাজোৰ চৰ অঞ্চলত পুনৰ ভূমাফিয়া চক্ৰ গা কৰি উঠাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু প্ৰশাসনৰ সম্পূৰ্ণ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। আমি রামদিয়া থানাত আমার ক্লাবৰ মাটি ৩জন ভূমাফিয়াই ক্লাবটোৰ নয়নজ্যোতি স্পৰ্টছ ক্লাব। কোন জায়গা এইটো? এইটো ৰতনপুৰ বঙালপাৰা। কি হৈছে ক্লাবৰ মাটিটো আমাৰ দখলতে আছিল, কিন্তু জাগাখিনি খাল আছিলে। খাল থাকাতে আমিও মাটি যেতিয়া খাল আছিলে আৰু অলপ বেলেগ জেগাত আমাৰ এটা ফিল্ড আছিলে, সেইটো হাইদৰ বোলা এজন ডকাইত আছে, সি ভূমাফিয়া। তাৰ কামে খাস মাটি বেদবল কৰা আৰু বিকা। তাৰ লগত ছায়েদ আলী বুলি এটা আছে আৰু এটা কাবিৰ আলী। তাতে বৰ্তমান কাবিৰ তাতে আমাৰ তাতে এতিয়া ফটো আছে, সি তাতে থিয় হৈ আছে। আমাক ৰামদিয়া ছাৰে কৈছে যে তহঁতে কোনো কাজিয়া চাজিয়া নকৰিবি, ইয়াতে এটা এজাহাৰ দে। তাৰমানে তেওঁলোকৰ কামেই নেকি? কামেই আয়, তাৰ কামেই আয়। তাই সি ঘৰত বহি থাকি কেনে কমচে কম 10 কোটি টকাৰ মালিক। তাৰমানে খালি চৰকাৰী মাটি। তাপাবৰী সোমবাৰীয়া বজাৰৰ যিখিনি মাটি আছিল চব বিকিছে সি। আমাৰ নিজা যিটো ক্লাব ঘৰ আছিল সেই মাটিটোও বিকিছে। এতিয়া খালখিনি আমাৰ ক্লাবৰ মাটিখিনি সি তলে তলে, আমি ভাবছিলো যে তাতে আমি ক্লাব বনাম, এতিয়া সি তলে তলে চাওঁ। এই দলিল মোৰ এই মোবাইলত আছে, বিক্ৰী কৰিছে বেলেগের এতিয়া সেই কৈ আছে জাল চহী কৰিছে, সব জাল চহী। এই 71 এব্ৰাহিম বোলা সব জাল চহী। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট।